আজি যেহেতু ফাইনেল ভোটাৰ লিষ্টটো ইতিমধ্যে প্ৰকাশ পালে, যিটো SIR হ'ল, সেই SIR ফাইনেল লিষ্টটো আজি প্ৰকাশ পালে। কিন্তু আপোনালোকৰ প্ৰথম কাম হৈছে যে আপোনালোকে চাব লাগিব যে আপোনালোকৰ নাম আছেনে নাই এইটো ভোটাৰ লিষ্টত। কাৰণ ইতিমধ্যে চাওক, আপোনালোকে যদি ছ'চিয়েল মিডিয়া চাই আছে, তাত নিউজবিলাকত আপুনি নিশ্চয় পাইছে, তাত প্ৰায় অসমত প্ৰায় 10 লাখ মান ভোট ইতিমধ্যে ডিলেট হৈছে। তেনেকেদৰে আপোনাৰ যদি নগাঁও ডিষ্ট্ৰিক্টতে চাই, নগাঁও ডিষ্ট্ৰিক্টত ইতিমধ্যে প্ৰায় 42,000 ভোট ইতিমধ্যে ডিলেট হৈছে। তেনেকুৱা প্ৰত্যেক ডিষ্ট্ৰিক্টতে, প্ৰত্যেক সমষ্টিতে কিন্তু এনেকৈ ভোট ডিলেট হৈছে। গতিকে আপোনাৰ নাম আছেনে নাই, প্ৰথম কাম হৈছে আপোনালোকে সেইখিনি জানিব লাগিব। আৰু সেইখিনি জানিবলৈ হ'লে প্ৰথমতে আপোনালোকে ভোটাৰ লিষ্টটো ডাউনলোড কৰিব লাগিব। আৰু সেইটো ডাউনলোড আপোনালোকে কেনেদৰে কৰিব, মই সকলো ডিটেইলছ আপোনাক দেখুৱাম। আৰু তাৰ যিবোৰ লিংক আছে, দুটা লিংকেই আছে, এই দুটা লিংক মই ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাৰ পৰা গৈ ডিৰেক্ট ডাউনলোড কৰি ল'ব। আৰু ডাউনলোড কৰাৰ সময়ত যদি আপোনালোকে কিছুমান প্ৰব্লেম পায়, কেতিয়াবা ইৰোৰ আহে, কিছুমান ছামথিং ৰং আহে, তেতিয়াহ'লে আপোনালোকে অকণমান ট্ৰাই কৰিব লাগিব। কাৰণ চাওক, বহুতে যেতিয়া ট্ৰাই কৰি থাকে তেতিয়াহ'লে নেটৰ এইটো প্ৰব্লেম আহি যায়, কেতিয়াবা ইছ্যু হয়, ছাৰ্ভাৰ ইছ্যু হয়। গতিকে আপোনালোকে 2-4 বাৰ ট্ৰাই কৰিব, এইটো 100% আপোনাৰ ডাউনলোড হ'বই। কাৰণ বহুতে এনেকুৱা প্ৰব্লেম পাই আছে যে ছামথিং ৰং আহিছে, কিবা আহিছে, তেনেকুৱা প্ৰব্লেম ইছ্যু পাই আছে। গতিকে আপোনালোকেও অকণমান ট্ৰাই কৰিব লাগিব। কাৰণ সকলোৱে, অসমৰ প্ৰায় মানুহে ইতিমধ্যে যদি ট্ৰাই কৰে তেতিয়াহ'লে এইটো ইছ্যু আহি যায়। গতিকে আপোনালোকৰ নামটো প্ৰথমতে চেক কৰি চাওক যে নাম আছে নাই। আৰু তাৰ প্ৰথম কাম হৈছে আপোনালোকে ডাউনলোড কৰিব লাগিব। আৰু ডাউনলোড কৰাৰ মই যিবিলাক লিংক আছে, দুটা লিংক আছে, মই লিংক দুটা দি দিম, আপোনালোকে সহজে ডাউনলোড কৰিব পাৰিব। আৰু সেইটো ডাউনলোড কৰাৰ পিছত আপোনালোকৰ মেইন কাম হৈছে আপোনালোকে চেক কৰক যে আপোনালোকৰ নাম আছে নে নাই। যদি নাম নাথাকে, সেইটো প্ৰচেছ ইতিমধ্যে আহিছে। কাৰণ যিহেতু 10 লাখ মান ভোট ইতিমধ্যে ডিলেট হৈছে বুলি কৈ আছে ইতিমধ্যে, যদি সেই 10 লাখৰ ভিতৰত আপোনাৰ নাম আছে, তেতিয়াহ'লে আপোনালোকে কালিৰ পৰাই কিন্তু আপোনালোকে নেক্সট ষ্টেপ আপোনালোকে ল'ব লাগিব। আৰু প্ৰথমতে আপোনালোকে ডাউনলোড কেনেদৰে কৰিব আপোনালোকে চাই লওক। আপোনালোকে ডাউনলোড কৰিবলৈ প্ৰথমতে গুগলত আহিব। গুগলত আহি পেলাই আপোনাৰ যিটো NBSP আছে, আপুনি NBSP বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ যিটো প্ৰথম যিটো লিংক আহিছে, ভোটাৰ ছাৰ্ভিচ পৰ্টেল, আপোনালোকে এইটোতে ক্লিক কৰি দিব। এইটোত ক্লিক কৰিলে আপোনালোকে চাওক, যিটো মেইন ছাইট যিটো আছে, এই মেইন ছাইটটো ইতিমধ্যে খোল খাইছে। আপোনালোকে ইয়াতে চাব পাৰে, চাওক ডাউনলোড ভোটাৰ ইলেক্ট্ৰ ৰোল বুলি লিখা আছে। আপোনালোকে এইটোত ক্লিক কৰি দিব। এইটো হৈছে এটা লিংক, যিটো লিংকটো মই দি দিম, মানে যিটো voters.eci.gov.in। আপোনালোকে এইটো ডিৰেক্ট যদি লগ ইন কৰে, তথাপি আপোনালোকৰ এই ভোটাৰ লিষ্টটো ডাউনলোড হৈ যাব, তাৰ লিংকটো আহি যাব। ইয়াত আপোনালোকে ক্লিক কৰি দিব, ডাউনলোড যিটো আছে, আপোনালোকে ইয়াত ক্লিক কৰি দিলে ইয়াৰ যিটো ডাউনলোড কৰা যিটো অপশ্যন, এই ডাউনলোড কৰা অপশ্যনকেইটা আহি গৈছে। এতিয়া চাওক, প্ৰথমতে আপোনালোকে যিটো ষ্টেট আছে, ষ্টেটটো চিলেক্ট কৰিব। কাৰণ ষ্টেটটো চিলেক্ট কৰিলে বহুতৰ প্ৰব্লেম পাইছে যে কিছুমান নেটৰ প্ৰব্লেম হৈছে, কিছুমান ছামথিং ৰং আহিছে, সেইটো নেটৱৰ্কৰ কাৰণে হয়, সেইটো প্ৰব্লেম। এতিয়া চাওক, ৰুল টাইপত ইতিমধ্যে ভোটাৰ ফাইনেল লিষ্ট আহিছে। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰা, আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ যিটো সমষ্টি হয়, সমষ্টিটো চিলেক্ট কৰিলে, তাৰপিছত লেংগুৱেজটো অলৰেডি আছেই। তাৰপিছত চাওক, ইয়াত কেপচাৰ কোডটো দিয়া হৈ আছে, আপুনি কেপচাৰ কোডটো ইয়াতে দি দিব। তাৰপিছত আপোনাৰ যিটো কেন্দ্ৰ নাম্বাৰ আছে, বা কেন্দ্ৰ নাম্বাৰটো জানে, বা কোনটো স্কুলত ভোট দিছিলে, সেই স্কুলৰ নামটো যদি জানে, আপুনি চাৰ্চ কৰিলে তেনেকৈ আহি যাব যে কোনটো স্কুলত আপোনালোকে ভোট দিছিলে, তেনেকৈ নাম আহি যাব। বা আপুনি যদি কেন্দ্ৰ নাম্বাৰটো জানে, কোনটো কেন্দ্ৰত আপোনালোকে ভোট দিছিলে, তেনেকৈ আহি যাব। তাৰপিছত যিয়ে আহিছে আপোনালোকে ইয়াত চিলেক্ট কৰিব, জাষ্ট আপোনাৰ টিক মাৰ্কটো দিব অনলি, দি পেলাই আপোনাৰ ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰাৰ লগে লগে কিন্তু ভোটাৰ লিষ্টটো ডাউনলোড হৈ যাব। আপোনালোকে চাব পাৰে এনেদৰে ভোটাৰ লিষ্টটো ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে ইয়াত চেক কৰি চাওক যে আপোনালোকৰ নাম আছে নে নাই। চাওক, ইতিমধ্যে চাওক, যিটো ভোটাৰ লিষ্ট ডাউনলোড হৈছে, ইয়াত চাওক বহুত ডিলিট আছে, 1 2 3 4 5 6 7 8 9 10 এনেকৈ বহুত ডিলিট আহিছে। আপোনালোকে সেইটো চাব লাগিব যে ডিলিট হৈছে নেকি। যদি ডিলিট হৈছে, তেতিয়াহ'লে আপোনালোকৰ মেইন কাম হৈছে আপোনালোকে অহাকালি আপোনালোকে BLOৰ লগত যোগাযোগ কৰিব লাগিব সেইটো। কাৰণ ইতিমধ্যে চাওক, ইলেকশ্যন অফিচাৰে ইয়াৰ গাইডলাইন ইতিমধ্যে দি দিছে। তাৰ ইতিমধ্যে আপোনালোকে প্ৰেছ মিটতো পাইছে, DC অফিচৰ পৰা ইতিমধ্যে প্ৰেছ মিট দিছে, DCয়ে দিছে, প্ৰত্যেক ডিষ্ট্ৰিক্টত কিন্তু এই প্ৰেছ মিটটো দিছে। আৰু এই প্ৰেছ মিট অনুসৰি কিমান মানুহৰ নাম ডিলিট হৈছে সেই বিষয়ে ইতিমধ্যে উল্লেখ কৰিছে। গতিকে আপোনালোকৰো যদি তেনেকুৱা প্ৰব্লেম হৈছে, প্ৰথম কাম হৈছে যে আপোনালোকে BLOৰ লগত যোগাযোগ কৰিব। আৰু BLOৱে ইতিমধ্যে বাকী প্ৰব্লেমখিনি ছল্ভ কৰিবলৈ তেওঁলোকে যত্ন কৰিব, বা সেইবিলাক তেওঁলোকে ক'ত যাব লাগে সেইখিনি কৰিব। কাৰণ প্ৰথম অৱস্থাত আপোনালোকে 15 দিন সময় পাব। কাৰণ আজি যিহেতু ফাইনেল লিষ্ট ওলাইছে, আজিৰ পৰা আপোনালোকে 15 দিন সময় পাব যে ইলেকশ্যন অফিচত আপোনালোকে কমপ্লেইন কৰিবলৈ যে ভোটটো ডিলেট হৈ গ'ল। আৰু এই ভোটটো উঠাৰ প্ৰচেষ্টাটো ইতিমধ্যে, সেইখিনি কাম ইতিমধ্যে ইলেকশ্যন অফিচে কৰি দিব। আৰু যদি কিবা কাৰণে 15 দিন পাৰ হৈ যায়, যদি 1 মাহ হয়, কিবা কাৰণে মানুহ ঘৰত নাথাকে, এনেকুৱা বহুত প্ৰব্লেম আছে, যদি এনেকুৱা হৈছে, আপোনালোকে 1 মাহ সময় পাব। সেই 15 দিন আপোনালোকে কিন্তু CO অফিচত যাব লাগিব। এইখিনি BLOৰ হাতত নাথাকে,
বা ইলেকশ্যন অফিচ যিটো থাকে ইলেকশ্যন অফিচত নাথাকে ডাইৰেক্ট CO অফিচত গৈ আপোনালোকে সেইখিনি জনাব লাগিব কৈছে সেই বুটটো উঠাব লাগে কাৰণ যোগ্য হয় যদি ভাৰতৰ বৈধ নাগৰিক হয় ভাৰতত বাস কৰা মানুহ হয় অসমৰ স্থায়ী বাসিন্দা হয় তেতিয়াহ'লে তোৰ সেই বুটটো উঠাবই লাগিব এইটো 100% ইতিমধ্যে তাৰ নিয়ম তাৰ যিবিলাক গাইডলাইন ইতিমধ্যে আহিছে BLOলৈ ইতিমধ্যে তাৰ ইনফৰমেশ্যন আহি গৈছে কালিৰ পৰা তেওঁলোকে সেইখিনি কাম এতিয়ালৈকে যদি ট্ৰেন্সফাৰ কৰিবলৈ বাকী আছে বা আপোনাৰ নাম কাৰেকশ্যন কৰিবলৈ বাকী আছে সেইখিনি কাম ইতিমধ্যে হৈ যাব যদি কিবা কাৰণে চাওক বেলেগ গাঁৱত এতিয়ালৈকে 2-এজন থাকি গৈছে কাৰণ ইতিমধ্যে চাওক যিটো ভোটাৰ লিষ্ট মই পাইছোঁ আজি দিনটো যিখিনি কাম কৰিছোঁ ইয়াৰ ভিতৰত মই বহুত মানুহ চাইছোঁ যে 5জন মানুহ আছিলে 2-4জন মানুহ ইতিমধ্যে ট্ৰেন্সফাৰ হৈ বেলেগত গুচি গৈছে আৰু 2-4জন বেলেগত থাকি গৈছে এনেকুৱা যদি প্ৰব্লেম হৈছে সেইখিনি আপোনালোকে BLOৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে সেইখিনি সলভ কৰিব আৰু যিখিনি মানুহৰ ইতিমধ্যে নাম ডিলিট হৈ গৈছে সেইখিনি বাকীখিনি BLO আপোনালোকক হেল্প কৰিব আৰু BLOৰ দ্বাৰা আপোনালোকে সেইখিনি নাম নতুনকৈ আপোনালোকে উঠাব পাৰিব গতিকে প্ৰথম কাম আপোনালোকৰ হৈছে যে আপোনালোকৰ ভোটাৰ লিষ্টটো প্ৰথমতে ডাউনলোড কৰক ডাউনলোড কৰি পেলাই আপোনালোকৰ নাম আছে নে সেইটো প্ৰথমতে চেক কৰি পেলাই বাকী প্ৰচেছটো কালিৰ পৰা আপোনালোকে কৰিছিলে যে যেটো আপোনালোকে অনলাইনৰ পৰা যেটো ভোটাৰ লিষ্ট ডাউনলোড কৰা হৈ আছে তাত ফটো নাথাকে আসলতে ফটো অনলাইনৰ পৰা যিখিনি ভোটাৰ লিষ্ট ডাউনলোড কৰা হয় তাত ফটো নাথাকে কিন্তু ইলেকশ্যন অফিচৰ পৰা যিখিনি BLOলৈ ভোটাৰ লিষ্ট আহিব সেইখিনিত ফটো থাকিব কিন্তু ফটো থাকক নাথাকক সেইটো কোনো প্ৰব্লেম নাই জাস্ট আপোনালোকৰ নাম আছে নে সেইখিনি আপোনালোকে এবাৰ ভালকৈ চেক কৰক চেক কৰি পেলাই আপোনালোকে জনাব আৰু যদি কিবা প্ৰব্লেম পাই আছে আপোনাৰ বুট ডিলিট হৈ গৈছে বা অন্য কিবা আপোনালোকে প্ৰব্লেম পাইছে আপোনালোকে ভিডিঅ'ত কমেন্ট কৰিব মই আপোনালোকে সেইখিনি সলভ কৰিবলৈ মই যত্ন কৰিম নেক্সট ভিডিঅ'ত ধন্যবাদ